নমস্কাৰ, মই বিমলা বুঢ়াগোহাঁই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হ'ল আমি আমাৰ ঘৰলৈ কেনেকৈ সফলতা আনিব লাগে, তাৰে দুটা উপায় আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। প্ৰথমতে আমি আমাৰ ঘৰৰ সফলতাৰ কাৰণে আমি প্ৰত্যেকজন মানুহে আমি দৈ খাব লাগে। দৈ হ'ল উক্ত গ্ৰহৰ প্ৰতীক। দৈ খালে ঘৰখনলৈ ধন টকা পইচা আহে, ব্যৱসায় বাণিজ্য উন্নতি হয়, চাকৰি বাধা কমে আৰু বিলাসী জীৱন পায়। গতিকে আমি আমাৰ ঘৰৰ প্ৰতিজন মানুহে প্ৰত্যেক দিনাই দৈ খাব লাগে। যদি আমি দৈ খাব নোৱাৰোঁ তেতিয়াহ'লে আমি হাতেৰে স্পৰ্শ কৰিলেও হ'ব। দ্বিতীয় উপায়টো হৈছে বুধবাৰৰ পৰা আৰম্ভ কৰি প্ৰত্যেক দিনাই গণপতি বাবাৰ চৰণত আমি দুবৰি বন দিব লাগে। দুবৰি বন গণপতি বাবা বহুত প্ৰিয়। দুবৰি বন দিলে গণপতি বাবাই ঘৰখনলৈ সফলতা আনে। গণপতি বাবা হ'ল বিঘ্নহৰ্তা। ঘৰখনত যদি ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা ধন টকা পইচাৰ ক্ষেত্ৰতে হওক, ব্যৱসায়িক ক্ষেত্ৰতে হওক, প্ৰত্যেকটো যদি বিফলতা আহে তেতিয়াহ'লে গণপতি বাবাৰ চৰণত যদি আপোনালোকে দুবৰি বন প্ৰত্যেক দিনাই দিয়ে তেতিয়াহ'লে গণপতি বাবাই আপোনালোকৰ ঘৰখনলৈ সফলতা আনিবই। মোৰ এই সৰু দুটা উপায় আপোনালোকলৈ আগবঢ়ালোঁ। ঘৰখনলৈ কেনেকৈ সফলতা আনিব, ইয়াৰ সহায়ত আপোনালোকে আপোনালোকৰ ঘৰত এই নিয়মকেইটা কৰি চাব। যদি কৰি আপোনালোকে ভাল পায় মোক জনাবলৈ নাপাহৰিব। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।